এই ঘৰটো নিশামণি হালৰ উপাৰ্জনেদি নিশামণি হালে বনাইছিল। বেচেৰীৰ বহুত আশা আছিল এই ঘৰটো আপুনি দেখাই দিব পাৰে। এই ঘৰটো নিশামণি হালেই আধৰুৱা হ'ল। এই ঘৰটো নিশামণি হালৰ উপাৰ্জনেদি নিশামণি হালে বনাইছিল। নিশামণি কিন্তু আজি এটা থোপা তৰা আমাৰ পৰা নোহোৱা হৈ গ'ল। বিহু নাচি হওক, নাম গাই হওক, পইচা পাতি অলপ সহায় কৰি দেউতাক এখন দোকান এখন কৰি দিছিল। দাদাকো ভাল মানে কালচাৰৰ দিশৰে আৰু পৰিয়ালটো কালচাৰ দিশৰে হয়। এতিয়া নিশামণি হালৈ ঢুকোৱাৰ কাৰণে আমাৰ যিটো অঞ্চলত মানে শোকৰ চাপ পৰিছে আৰু বহুত মানে আমি এটা থোপা তৰা হেৰাইছোঁ বুলি আমাৰ আজি মই ক'ম, মুখ্যমন্ত্ৰী মহোদয়ক মই ক'ম, একবাৰ ছাৰে যাতে এই শোক পৰিয়ালটোক একবাৰ খবৰ লয় বা ছাৰে আহিব নোৱাৰিলেও জয়ন্ত মল্লক ছাৰ যিহেতু তামোলপুৰ বিৰাট অভিভাৱক, তেখেত আহিলেও আমি সুখ পাম। আহক, তেখেতক আহ্বান জনাইছোঁ, পৰিয়ালটো খবৰ লওক। আজি মাক দেউতাকৰ অৱস্থা আপুনি নিজে দেখা পাইছে কেনেকুৱা অৱস্থা। মই ৰাতিপুৱা মেডিকেলত লৈ গৈছোঁ,